আজি মই আলোচনা কৰিম পৰিৱেশী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে জানা যে এডাল পৰিৱেশীৰ মাজেৰে কিমানখিনি বিদ্যুৎ প্ৰবাহ চালিত হ'ব সেইটো নিৰ্ভৰ কৰে পৰিৱেশীডালৰ ৰোধৰ ওপৰত। যদি পৰিৱেশীডালৰ ৰোধ বেছি তেতিয়াহ'লে পৰিৱেশীডালৰ মাজেৰে কমকৈ বিদ্যুৎ প্ৰবাহ চালিত হ'ব, আৰু যদি পৰিৱেশীডালৰ ৰোধ কম তেতিয়াহ'লে সেই পৰিৱেশীডাল সুপৰিৱেশী বা উৎকৃষ্ট পৰিৱেশী হয়, আৰু তেতিয়া সেই পৰিৱেশীডালৰ মাজেৰে বেছি বিদ্যুৎ প্ৰবাহ চালিত হয়। যদি এলুমিনিয়াম বা কপাৰ বা চিলভাৰ ধাতুৰ দ্বাৰা তৈয়াৰী পৰিবাহী হয়, তেতিয়া সেই পৰিবাহীডালৰ মাজেৰে বেছি বিদ্যুৎ প্ৰবাহ চালিত হ'ব। সেই পৰিবাহীডাল আটাইতকৈ বেছি সুপৰিৱেশী হয়। সেই পৰিবাহী এডালৰ মাজেৰে কিমানখিনি বিদ্যুৎ প্ৰবাহ চালিত হ'ব সেইটো নিৰ্ভৰ কৰে পৰিবাহীডালৰ ৰোধৰ ওপৰত। আকৌ পৰিবাহীডালৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এটা মই কৈ দিলোঁ যে পৰিবাহীডাল কি ধাতুৰে গঠিত তাৰে ওপৰত নিৰ্ভৰ কৰে, আৰু অন্য কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহী ৰোধ। এই বিষয়ে আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ধৰা হ'ল এজন ব্যক্তি ধুবুৰীত আছে আৰু ধুবুৰীৰ পৰা এডাল ফ্লেক্সিবল তাৰেৰে বা যিকোনো এডাল পৰিৱেশী তাৰেৰে গুৱাহাটীত বৈদ্যুতিক বাল্ব এটা জ্বলাব। তেতিয়া বাল্বটো জ্বলিবনে? নিশ্চয় কমকৈ জ্বলিব বা নজ্বলিবও পাৰে। কাৰণ কি, এই পৰিবাহীডালৰ দৈৰ্ঘ্য বেছি হ'ব, যিহেতু ধুবুৰীৰ পৰা গুৱাহাটীলৈ যথেষ্ট দূৰত্ব। অৰ্থাৎ যিমানেই বেছি দৈৰ্ঘ্য হ'ব পৰিবাহীডালৰ প্ৰভাৱ বাধা দিব পৰা ক্ষমতা বেছি হয়। অৰ্থাৎ পৰিৱেশী ৰোধ নিৰ্ভৰ কৰে পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত। ধৰা হ'ল বৈদ্যুতিক পৰিবাহী তাঁৰডাল যথেষ্ট মোটা অৰ্থাৎ যথেষ্ট ডাঙৰ, পৰিবাহীডালৰ যিটো ৰোধ সেই ৰোধটো কম হ'ব, আৰু পৰিবাহী ৰোধ প্ৰচলিতৰ কালিৰ ব্যস্তানুপাতিক। অৰ্থাৎ প্ৰচলিতৰ কালি যিমানেই বাঢ়িব সিমানেই পৰিবাহীৰ ৰোধ কমিব। এইখিনি কথাই আমি আৰু বেছি ডিটেইলছকৈ বুজি লওঁ। মই ধৰি লৈছোঁ যে এখন বহল দলং, আৰু সেই দলংখন যথেষ্ট ডাঙৰ। গতিকে সেই দলংখনৰ মাজেৰে যেতিয়া মানুহ পাৰ হৈ যাব তেতিয়া বহুত পৰিমাণে যথেষ্ট পৰিমাণে মানুহ পাৰ হৈ যাব পাৰিব। অৰ্থাৎ যিহেতু দলংখন বহল আৰু দলংখন ডাঙৰ, গতিকে দলংখনৰ ক্ষেত্ৰফল বেছি হ'ব, পৃষ্ঠকালি বেছি হ'ব, গতিকে ইয়াৰ মাজেৰে যথেষ্ট মানুহ পাৰ হৈ যাব পাৰিব। কিন্তু দলংখন যদি সৰু হয়, যদি দুডাল বাঁহ বা তিনিডাল বাঁহেৰে যদি দলংখন বনাই থোৱা থাকে তেতিয়াহ'লে তাৰ মাজেৰে বেছি মানুহ পাৰ হৈ যাব নোৱাৰিব। গতিকে যিহেতু দলংখন ডাঙৰ, গতিকে তাৰ মাজেৰে যথেষ্ট মানুহ পাৰ হৈ যাব পাৰিব। অৰ্থাৎ এই মানুহখিনি মই যদি প্ৰভাৱ বুলি ধৰি লওঁ, আৰু দলংখনৰ পৃষ্ঠকালিৰ কথা যদি বিবেচনা কৰোঁ, সেইটো পৰিৱেশী ৰোধ আৰু পৰিৱেশীৰ মাজেৰে যোৱা প্ৰবাহৰ এটা সম্পৰ্ক বুজাব। অৰ্থাৎ প্ৰবাহ যোৱা মানে পৰিৱেশীডালৰ ৰোধ কম, প্ৰচলিতৰ কালি যিমানে বাঢ়িব পৰিৱেশী ৰোধ সিমানে কমিব। গতিকে পৰিৱেশী ৰোধ নিৰ্ভৰ কৰে প্ৰচলিতৰ কালিৰ ওপৰত। পৰিৱেশী ৰোধ প্ৰচলিতৰ কালিৰ ব্যস্তানুপাতিক। অলপ আগতে কৈছোঁ, যদি চিলভাৰ বা কপাৰৰ যদি তাঁৰ হয়, চিলভাৰ বা কপাৰ ধাতুৰে বনোৱা যদি বৈদ্যুতিক তাঁৰ হয়, তাৰ মাজেৰে যথেষ্ট প্ৰবাহ চালিত হ'ব, কাৰণ এইবিলাক ধাতুৰে বনোৱা তাঁৰৰ ৰোধটো কম হয়। কিন্তু যদি গেলিয়াম বা মাৰ্কাৰী বা আইৰণ এইবিলাক ধাতুৰে বনোৱা আমি বৈদ্যুতিক তাঁৰ লওঁ, তেতিয়া এইবিলাক ধাতুৰে প্ৰবাহ পাৰ হ'ব, কিন্তু যথেষ্ট প্ৰবাহ পাৰ হ'ব নোৱাৰে, কাৰণ এইবিলাক ধাতুৰ ৰোধ বেছি, প্ৰবাহ বাধা দিব পৰা ক্ষমতা যথেষ্ট বেছি। সেইবাবে এইবিলাক ধাতুৰ দ্বাৰা নিৰ্মিত তাঁৰৰ মাজেৰে প্ৰবাহ বেছিকৈ চালিত হ'ব নোৱাৰে। অৰ্থাৎ পৰিৱেশী ৰোধ নিৰ্ভৰ কৰা আন এটা কাৰক হ'ল পৰিৱেশীডাল কি ধাতুৰে নিৰ্মিত। পৰিৱেশীডালৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। পৰিৱেশী ৰোধ পৰিৱেশীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক, পৰিৱেশী ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, আৰু এটা কাৰক হৈছে পৰিৱেশীডালৰ প্ৰকৃতিৰ ওপৰত। পৰিৱেশীডাল কি ধাতুৰে নিৰ্মিত সেই ধাতুৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ যিবিলাক ধাতুৰ ৰোধ কম সেইবিলাক ধাতুৰ মাজেৰে বেছিকৈ প্ৰবাহ চালিত হ'ব। আমি পাওঁ যে পৰিৱেশী ৰোধ পৰিৱেশীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু পৰিৱেশী ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। ইয়াৰ পৰা আমি পাওঁ R সমানুপাতিক L/A, য'ত এই হৈছে পৰিৱেশীডালৰ প্ৰস্থচ্ছেদৰ কালি, এই কালিখিনি। যদি সমানুপাতিক চিনটো আমি সমান চিন দি দিওঁ, তেতিয়া আমাক এটা সমানুপাতিক ধ্ৰুৱকৰ প্ৰয়োজন হয়। ইয়াত সমানুপাতিক ধ্ৰুৱক হৈছে rho L/A, য'ত rho কোৱা হয় ৰোধকতা বুলি। ইয়াৰ পৰা যদি আমি চাওঁ L আৰু A যদি কনষ্টেণ্ট হয়, ধ্ৰুৱক হয়, তেতিয়া R সমানুপাতিক rho। অৰ্থাৎ যদি ৰোধকতা বাঢ়ে পৰিৱেশীডালৰ ৰোধো বাঢ়ে। আকৌ R ইকুৱেল rho L/A, গতিকে rho ইকুৱেল RA/L। ইয়াৰ পৰা আমি পাওঁ যে আৰৰ একক ৰোধৰ একক ওম, যিহেতু পৃষ্ঠকালি
বা প্ৰস্থচ্ছেদৰ কালি ইয়াৰ একক মিটাৰ স্কুৱেৰ আকৌ দৈৰ্ঘ্যৰ একক মিটাৰ ইয়াৰ পৰা আমি লিখিব পাৰোঁ ওম মিটাৰ অৰ্থাৎ ৰোধকতাৰ একক হৈছে ওম মিটাৰ এইটো পৰীক্ষাত আহে ৰোধকতাৰ একক কি MCQত আহি থাকে বৈদ্যুতিক ইস্ত্ৰি পাউৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক উপাদানবিলাকত সাধাৰণতে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় বৈদ্যুতিক ইস্ত্ৰি হওক বা পাউৰুটি সেকা যন্ত্ৰ হওক এইবিলাকতকৈ সংকৰ ধাতু ব্যৱহাৰ কৰা হয় তোমালোকে জানা যে দুটা বা ততোধিক ধাতু আৰু এটা ধাতু আৰু এটা অধাতুৰ সমহত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয় সংকৰ ধাতুৰ ৰোধকতা যিবোৰ ধাতুৰ দ্বাৰা সংকৰ ধাতু বনোৱা হয় সেই ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি আৰু যিমানেই বেছি ৰোধকতা সিমানেই বেছি তাপ উৎপন্ন হয় যেহেতু বৈদ্যুতিক ইস্ত্ৰি হওক পাউৰুটি সেকা যন্ত্ৰ হওক এইবিলাক সাধাৰণতে তাপ উৎপন্ন কৰিবলৈহে ব্যৱহাৰ কৰা হয় আৰু আমি জানো যে H = I² RT H Rৰ সমানুপাতিক হয় ৰ'দ যিমানে বেছি তাপ সিমানে বেছি উৎপন্ন হয় আকৌ অলপ আগতে পাইছোঁ আৰটো ৰোধকতাৰ সমানুপাতিক হয় গতিকে আৰ বেছি মানে ৰোধকতা বেছি আৰু ৰোধকতা বেছি মানে বেছি তাপ উৎপন্ন হয় আৰু সংকৰ ধাতুৰ যিটো ৰোধকতা সেই ৰোধকতাটো সাধাৰণতে এই সংকৰ ধাতু কোনবিধ ধাতুৰ দ্বাৰা বনাইছে তাৰ ওপৰত নিৰ্ভৰ কৰে আনহাতে সংকৰ ধাতুৰ ৰোধকতা ইয়াক উৎপন্ন কৰি ধাতুতকৈ সাধাৰণতে বেছি হয় ধৰা হ'ল A আৰু B লগ লগাই C নামৰ এটা সংকৰ ধাতু বনোৱা হৈছে এৰ যিমান ৰোধকতা বা বিৰ যিমান ৰোধকতা তাতকৈ বেছি ৰোধকতা হ'ব চিৰ সেইবাবে বৈদ্যুতিক ইস্ত্ৰি হওক পাউৰুটি সেকা যন্ত্ৰ হওক এইবিলাকত সংকৰ ধাতু ব্যৱহাৰ কৰা হয় এইবাৰ আমি আন এটা প্ৰশ্ন আলোচনা কৰিম 176 ওহমৰ কিমানটা ৰোধক সমান্তৰালকৈ সংযোগ হ'লে 220 ভোল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব এই প্ৰশ্নটো আলোচনা কৰাৰ বাবে আমি এটা বৰ্তনী আঁকি লৈছোঁ আমি নাজানো কিমানটা ৰোধকৰ প্ৰয়োজন হয় কিন্তু আমি সুবিধাৰ বাবে তিনিটা ৰোধক আঁকি লৈছোঁ যদিও মই ইয়াত R1 R2 R3 লিখিছোঁ তিনিওটা ৰোধৰ মান 176 ওহম ইয়াত দিয়া আছে ভিৰ মান 220 ভোল্ট 220 ভোল্টৰ লাইনৰ লগত সংযোগ কৰা আছে গতিকে V = 220 ভোল্ট I = 5 এম্পিয়াৰ আমি ধৰি লৈছোঁ বৰ্তনীৰ মুঠ ৰ'দ বা সমতুল্য ৰ'দ R গতিকে ওমৰ সূত্ৰৰ পৰা পাওঁ আমি R = P/I ইয়াত যদি আমি V আৰু I ৰ মানখিনি বহুৱাই দিওঁ V 220 ভোল্ট I 5 = 44 ওহম এই 44 ওহম হ'ব বৰ্তনীটোৰ মুঠ ৰ'দ অৰ্থাৎ সমতুল্য ৰ'দ আৰু বৰ্তনীৰ সমতুল্য ৰ'দ উলিওৱা হয় যিকেইটা ৰোধক আছে সেই ৰোধককেইটাৰ ৰোধৰ জৰিয়তে আমি ধৰি লৈছোঁ 176 ওহমৰ যেহেতু ইয়াত ৰোধৰ মান দিয়া আছে 176 আৰু কিমানটা ৰোধক আছে আমি নাজানো আমি ধৰি লৈছোঁ সেইবাবে 176 ওহমৰ nটা ৰোধক আছে গতিকে nটা ৰোধকৰ মুঠ ৰ'দ বা সমতুল্য ৰ'দ যদি আমি R' বুলি ধৰি লওঁ তেতিয়া 1/R' = 1/176 + 1/176 + 1/176 যেহেতু সমান্তৰাল সজ্জাত আমি ৰোধৰ প্ৰতিক্ৰমবিলাকৰ যোগফল উলিয়াব লাগে আৰু তেতিয়া আমি সমতুল্য ৰোধৰ প্ৰতিক্ৰমটো পাওঁ গতিকে আমি এনেদৰে যোগ কৰিম প্লাছ কিমানটা আছে n টালৈ যোগ হ'ব এনেদৰে 1/R' = যেহেতু nটা আছে n/176 ইয়াৰ পৰা আমি R' = পাম 176/n এগেইন এই ৰোধককেইটাৰ যিটো সমতুল্য ৰ'দ আছে সেই ৰ'দটো বৰ্তনীৰ মুঠ ৰ'দৰ সমান আকৌ বৰ্তনীৰ মুঠ ৰ'দ 46 ওহম ইয়াত বৰ্তনীৰ মুঠ ৰ'দ 46 ওহম এইকাৰণে হ'ল যিটো 220 ভোল্ট ইয়াত দিয়া আছে সেই 220 ভোল্টটো সম্পূৰ্ণ বৰ্তনীৰ লগত সংযোগ হৈ আছে আৰু প্ৰবাহ বৰ্তনীৰ মাজেৰে চালিত হৈ আছে 5 এম্পিয়াৰ এই 5 এম্পিয়াৰ প্ৰবাহ কোনো এটা পাৰ্টিকুলাৰ বা এটা নিৰ্দিষ্ট ৰোধকৰ মাজেৰে পাৰ হৈ যোৱা নাই গোটেই বৰ্তনীটোৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহ 5 এম্পিয়াৰ যেহেতু আমি 220 ভোল্ট বৰ্তনীত ব্যৱহৃত হোৱা বেটাৰীৰ পৰা লৈছোঁ আৰু 5 এম্পিয়াৰ বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ পৰা লৈছোঁ সেইবাবে ইয়াৰ পৰা যিটো আমি ৰ'দ উলিয়াইছোঁ সেই ৰ'দটো হ'ব বৰ্তনীৰ মুঠ ৰ'দ আকৌ এই ৰোধককেইটাৰ পৰা যিটো ৰ'দ পাইছোঁ সেই ৰ'দটো বৰ্তনীৰ মুঠ ৰ'দ কাৰণ বৰ্তনীৰ যিটো মুঠ ৰ'দ এই ৰোধককেইটাৰ বাবে সৃষ্টি হ'ব এই ৰোধককেইটাৰ বাবে উৎপন্ন হ'ব গতিকে এই ৰোধককেইটাৰ মুঠ ৰ'দ বা সমতুল্য ৰ'দটোৱে হৈছে বৰ্তনীৰ মুঠ ৰ'দ আৰু বৰ্তনীৰ মুঠ ৰ'দ R' = 176/n গতিকে R আৰু R' সমান 1/R' = n/176 কিদৰে হ'ল এই বিষয়ে মই কৈ দিছোঁ যদি x + x = 2x হয় 1/x +
1/x ইকুৱেল 2/x হয় তেন্তে 1/x যদি আমি 4টা যোগ কৰোঁ তেতিয়া হ'ব 4/x যদি আমি 1/x 5টা যোগ কৰোঁ তেতিয়া হ'ব 5/x যদি 1/x আমি nটা যোগ কৰোঁ তেতিয়া হ'ব n/x ইয়াত 1/176 nটা আছে আৰু সেইভাবে n/176 হৈছে 1/r' ইকুৱেল n/176 r' ইকুৱেল 176/n যেহেতু r আৰু r' ইকুৱেল গতিকে আমি লিখিব পাৰোঁ r ইকুৱেল r'। r ৰ ভ্যালু 46 ওহম r' ৰ ভ্যালু 176/n 46 ওহম 176/n যদি আমি n টো ইফালে লৈ আহো 44 টো বা 46 টো ইফালে গুচি যাব 176 46 এৰে 176 ক 4 বাৰ হৰণ যায় গতিকে n ইকুৱেল 4 আমি ক্যালকুলেশন কৰি গম পালো যে ইয়াত n ৰ মানটো 4 গতিকে ইয়াত যদিও আমি ৰধক 3টা গিলিছো আসলতে ৰধক আছে 4টা আৰু প্ৰতিটো ৰধৰ মান 176 ওহম আকৌ আৰু এটা প্ৰশ্ন আছে বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ওয়াটেৰে চিহ্নিত কৰা হৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় তেন্তে কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভোল্টৰ লাইনৰ লগত সংযোগ কৰিব লাগিব এই প্ৰবলেমটো আমি সলিউশন কৰাৰ বাবেও এটা বৰ্তনী আঁকি লৈছো আমি ইয়াত আগৰটোৰ দৰে 3টা ৰধকে আঁকি লৈছো ইয়াত বেটাৰী আছে বেটাৰীৰ বিভৱ V ইকুৱেল 220 ভোল্ট এই 220 ভোল্ট গোটেই বৰ্তনীটোৰ লগত সংযোগ হৈ আছে আকৌ প্ৰতিটো ৰধকৰ ক্ষমতা 10 ওয়াট গতিকে P ইকুৱেল 10 ওয়াট আগৰ যেটো আমি সলিউশন কৰিছিলো হেতুত প্ৰতিটো ৰধৰ মান দিয়া আছিল ইয়াত ৰধৰ মান দিয়া নাই গতিকে আমি দুই ধৰণে ৰধৰ মান উলিয়াব পাৰো P ইকুৱেল I²R নাইবা P ইকুৱেল V²/R এই দুটা সূত্ৰ ব্যৱহাৰ কৰি আমি ৰধকৰ মান উলিয়াব পাৰো কিন্তু আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিলে নহব ইয়াৰ কাৰণ হৈছে যেটো I লিখিম I ৰ মানটো ইয়াত দিয়া আছে 5 এম্পিয়াৰ কিন্তু 5 এম্পিয়াৰ প্ৰবাহ যদি আমি লও আৰু 5 এম্পিয়াৰ প্ৰবাহ ললে আমাৰ এটা প্ৰবলেম হ'ব কি যে R1 ৰ মাজেৰে যিমানখিনি প্ৰবাহ চালিত হয় R2 ৰ মাজেৰে সিমানখিনি প্ৰবাহ চালিত নহয় এই যেটো 5 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে গোটেই বৰ্তনীটোৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে আৰু আমি জানো যে সমান্তৰাল সজ্জাত প্ৰতিটো ৰধকৰ মাজেৰে বেলেগ বেলেগ প্ৰবাহ চালিত হয় R1 ৰ মাজেৰে যিমানখিনি প্ৰবাহ চালিত হ'ব R2 ৰ মাজেৰে সিমানখিনি হয়তো নহবও পাৰে বা R3 ৰ মাজেৰেও সিমানখিনি প্ৰবাহ চালিত নহবও পাৰে যেহেতু 5 এম্পিয়াৰ প্ৰবাহ এই গোটেইটা ৰধকৰ মাজেৰে যাওতে পাৰ হৈ যাওতে ভাগ হৈ যায় গতিকে আমি I ৰ ভ্যালুটো 5 এম্পিয়াৰ বহাব নোৱাৰো গতিকে আমি ইয়াত ব্যৱহাৰ কৰিম P ইকুৱেল V²/R আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি আমি প্ৰথমতে ৰধৰ মান উলিয়াম P ইকুৱেল V²/R গতিকে R ইকুৱেল হ'ব V²/T আৰু ইয়াৰ পৰা আমি পাও V² মানে V * V অৰ্থাৎ 220 * 220 V ৰ মান 220 দিয়া আছে আকৌ P ৰ মান দিয়া আছে 10 ওয়াট আৰু 10 ওয়াট যেটো দিয়া আছে পাৰ্টিকুলাৰ প্ৰতিটো ৰধকৰ বেলেগ কৈ ওয়াট আকৌ প্ৰতিটো ৰধকৰ ক্ষমতা 10 ওয়াট বুলি প্ৰশ্নটোত দিয়া আছে ইয়াৰ পৰা আমি পাও অৰ্থাৎ প্ৰতিটো ৰধকৰ ৰ'ড হৈছে 4840 ওহম আৰু প্ৰতিটো ৰধকৰ ৰ'ড একে হ'ব কাৰণ প্ৰতিটো ৰধকৰ ক্ষমতা একে P ৰ ভ্যালুটো একে R ইকুৱেল 4840 ওহম অৰ্থাৎ প্ৰতিটো ৰধকৰ ৰ'ড 4840 ওহম আমি ধৰি লৈছো এনেকুৱা ৰধক nটা আছে nটা ৰধকৰ সমতুল্য ৰ'ড R' গতিকে 1/R' ইকুৱেল কি হ'ব যেহেতু সমান্তৰাল সজ্জাত আছে গতিকে আমি লিখিম 1/R' ইকুৱেল 4840 প্লাস 4840 প্লাস 4840 প্লাস এনেদৰে nটা থাকিব আমি আগৰ যেটো প্ৰবলেম আছিল তাত পাইছিলো 1/R' ইকুৱেল যদি এনেদৰে যোগ হৈ থাকে আৰু ইয়াত nটা আছে যদি দুটা থাকিল হয় তেতিয়া হলে 1/4840 প্লাস 1/4840 ইকুৱেল 2/4840 হলতেন কিন্তু ইয়াত nটা আছে গতিকে n/4840 R' ইকুৱেল হ'ব 4840 / n আকৌ বৰ্তনীটোৰ বিভৱ আছিল V ইকুৱেল 220 ভোল্ট আকৌ বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হৈছিল I ইকুৱেল 5 এম্পিয়াৰ
গতিকে গোটেই বৰ্তনীটোৰ ৰোধ হ'ব যেহেতু 220 ভোল্ট গোটেই বৰ্তনীটোৰ লগত সংযোগ হৈ আছে আৰু 5 এম্পিয়াৰ প্ৰবাহ গোটেই বৰ্তনীটোৰ মাজেৰে চালিত হৈ আছে যদিওবা প্ৰতিটো ৰোধকৰ মাজেৰে পাৰ হৈ যাওঁতে ভাগ হৈ গৈছে তথাপিও গোটেই বৰ্তনীটোৰ মাজেৰে মুঠ প্ৰবাহ আছিল 5 এম্পিয়াৰ গতিকে গোটেই বৰ্তনীটোৰ ৰোধ হ'ব R = V/I = ভিৰ মান 220 আইৰ মান 5 = 44 46 ওহম গোটেই বৰ্তনীটোৰ ৰোধৰ মান আৰু এই গোটেইকেইটা ৰোধকৰ সমানুল্য ৰোধ বা মুঠ ৰোধ 4840/N ওহম আর মানে গোটেই বৰ্তনীটোৰ ৰোধ যেহেতু বিভেদ 220 ভোল্ট গোটেই বৰ্তনীটোৰ লগত আছে আৰু 5 এম্পিয়াৰ গোটেই বৰ্তনীটোৰ মাজেৰে চালিত হৈ আছে আৰু R ডেছ উলিওৱা হৈছিল বৰ্তনীটোত সংযোগ হৈ থকা ৰোধক কেইটাৰ পৰা গতিকে R আৰু R ডেছ সমান ইয়াত আমি R ৰ সলনি লিখিম R ডাবল ডেছ কাৰণ আমি R একবাৰ ধৰিছোঁ R মানে প্ৰতিটো ৰোধৰ ইণ্ডিভিজুৱেল ৰোধ গতিকে R ডেছ = R ডাবল ডেছ আৰু R ডেছৰ মান হৈছে 44 R ডাবল ডেছৰ মান হৈছে 4840/N 4840/N গতিকে N = 4840 ইমানটা 44ৰে যদি আমি 4840 ডিভাইড কৰোঁ 110 হয় 110টা অৰ্থাৎ ইয়াত 110টা ৰোধক আছে ৰোধক মানে বৈদ্যুতিক বাল্ব আছে আৰু 110টা বৈদ্যুতিক বাল্বৰ মুঠ ৰোধ হৈছে 46 ওহম কিন্তু প্ৰতিটোৰে ইণ্ডিভিজুৱেল ৰোধ হৈছে 4840 যেহেতু আমি আগতে পাই আহিছোঁ যে সমান্তৰাল সজ্জাত যদি সংযোগ হৈ থাকে তেতিয়া ৰোধকৰ মুঠ ৰোধ সদায় সৰ্বনিম্ন হয় আৰু সেইবাবে প্ৰতিটো ৰোধকৰ মান 4840 ইমান বেছি হোৱা সত্ত্বেও সমানুল্য ৰোধৰ মান মাত্ৰ 46 ওহম হৈছে কিন্তু যদি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ থাকিল হয় এই প্ৰতিটো ৰোধকৰ অৰ্থাৎ যেহেতু Nৰ মান 110 পাইছোঁ 110টা ৰোধৰ যোগফল হ'লহেঁতেন অৰ্থাৎ 4840 110 বাৰ যোগ কৰিব লাগিলহেঁতেন তেতিয়া সৰ্বোচ্চ ৰোধ পালোহেঁতেন